প্ৰথম চামুৱেল পুস্তকৰ 30 অধ্যায় 18 পদৰ পৰা। আৰু অমালেকীয়াবিলাকে যি লৈ গৈছিল সেই আটাইকে দায়ুদে আকৌ পালে। এইদৰে যি অমালেকীয়াবোৰে লৈ গৈছিল সেই সকলোকে দায়ুদে মুক্ত কৰাৰ পাছত, নাইবা যি লৈ গৈছিল সেই সকলোকে ঘূৰাই আনিলে। অমালেকীয়াবোৰে যি লৈ গৈছিল সেই সকলোকে দায়ুদে নিজৰ ৰাজ্যলৈ ঘূৰাই আনিলে। আৰু দায়ুদে নিজৰ দুজনী ভাৰ্যাকো উদ্ধাৰ কৰিলে। সিবিলাকৰ সৰু কি বৰ, পুতেক কি জীয়েক আৰু লুটদ্ৰব্য আদি কৰি সিহঁতে যি লৈ গৈছিল তাৰ একোৱেই বাকী নাথাকিল। দায়ুদে সকলোকে ওলোটাই আনিলে। দায়ুদে সকলোকে ওলোটাই আনিলে। আৰু দায়ুদে সিহঁতৰ আটাই গৰু আৰু মেৰৰ জাক নিজৰ নিমিত্তে ল'লে। আৰু লোকবিলাকে সেইবোৰক উদ্ধাৰ কৰা আন পশুজাকৰ আগে আগে খেদিনি ক'লে, এই দায়ুদে লুট কৰা বস্তু। পাছে ক্লান্ত হোৱাৰ কাৰণে দায়ুদৰ পাছত যাব নোৱাৰাত যি 200 লোকক সিবিলাকে বিচুৰ জুৰিত থৈ গৈছিল, সিবিলাকে সিহঁতৰ ওচৰ পালত সিহঁতে দায়ুদক আৰু তেওঁৰ লগৰ লোকবিলাকক আগবঢ়াই আনিবলৈ ওলাল। তাতে দায়ুদে সিহঁতৰ ওচৰ পাই সিহঁতক মংগলবাদ কৰিলে। কিন্তু দায়ুদৰ লগত যোৱাবিলাকৰ মাজৰ দুৰ্জন আৰু অধম লোকবিলাকে ক'লে, সিহঁত আমাৰ লগত যোৱা নাই। এতেকে ওলোটাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ। কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল'ৰা ছোৱালীহে দিম। সিহঁতে তাকে লৈ গুচি যাওক। তেতিয়া দায়ুদে ক'লে, হে মোৰ ভাইবিলাক, আমাক ৰক্ষা কৰি আমাৰ বিৰুদ্ধে অহা সৈন্যদলক আমাৰ হাতত সোধাই দিয়া। জিহুৱাই আমাক যি দিলে তালৈ তোমালোকে সেইদৰে নকৰিবা। কোনেনো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব। উভয়ে সমানে ভাগ পাব। দায়ুদে ইজৰাইলৰ লোকসকলৰ বাবে তেনেকুৱা নিয়ম কৰিছিল। আৰু সেয়া সেইদিনৰে পৰাই আগলৈ অৰ্থাৎ আজিলৈকে চলি আছে। পাছে দায়ুদ যেতিয়া চিকলগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু জিহুদাৰ বৃদ্ধ লোকবিলাকৰ ওচৰলৈ লুটি অনা বস্তুৰ কিছু পঠাই দি ক'লে, চোৱা, জিহুৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এই তোমালোকৰ নিমিত্তে পঠোৱা উপহাৰ। বৈতেল, দক্ষিণ অঞ্চলৰ ৰামোত, জত্তিৰ, অৰোৱেৰ, চিফমোত, ইষ্টিমোৱা, ৰাখল, জিৰহমেলীয়াবিলাকৰ নগৰবোৰ, হৰ্মা, কোৰাচন, অথাক আৰু হিব্ৰোন আদি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকবিলাক থাকিছিল, সেই সকলো ঠাইৰ বৃদ্ধবিলাকৰ ওচৰলৈ তেওঁ তাক পঠাই দিলে। ইয়াত কি ঘটনা ঘটিছিল মই কম, আপোনালোকে মনোযোগেৰে শুনক। দায়ুদে আৰু দায়ুদৰ লগত থকা সকলোৰে ভাৰ্যা আৰু সন্তানবিলাকক অমালেকীয়াবিলাকে আহি লৈ গৈছিল। দায়ুদ আৰু দায়ুদৰ লগত থকা লোকসকলৰ নগৰবোৰ জ্বলাই দিছিল। দায়ুদ যেতিয়া উভতি আহিছিল, তাত অৱশিষ্ট একোৱেই নাছিল। তেওঁৰ ভাৰ্যাবিলাকক, সন্তানক সকলোকে শত্ৰু অমালেকীয়াবিলাকে আহি সকলোবোৰ লুট কৰি নগৰখন জ্বলাই বস্তুবোৰ লৈ গ'ল। এইদৰে লৈ যোৱাৰ পাছত দায়ুদ আৰু দায়ুদৰ লগত থকা লোকবিলাকে বৰকৈ ভয়ানকভাৱে কান্দিবলৈ ধৰিলে। আহক চাওঁ। 30 অধ্যায়ৰ প্ৰথম পদৰ পৰা পঢ়িছোঁ। তাৰ পাছত দায়ুদ আৰু তেওঁৰ লোকবিলাকে তৃতীয় দিনা চিকলগ পালেগৈ। সেই সময়ৰ ভিতৰতে অমালেকীয়াবিলাকে দক্ষিণ অঞ্চল আৰু চিকলগ সোমাই আক্ৰমণ কৰি চিকলগক আঘাত কৰি জুই দি পুৰিলে। আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গ'ল। সিহঁতে কাকো বধ নকৰি সকলোকে লৈ নিজৰ বাটে চলি গ'ল। আৰু দায়ুদ ও তেওঁৰ লোকবিলাকে সেই নগৰলৈ আহি যেতিয়া দেখিলে যে নগৰ জুইৰে ভস্ম কৰা হ'ল আৰু তেওঁবিলাকৰ তিৰোতা আৰু পুঁজিবোৰক বন্দী কৰি নিয়া হ'ল, তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকবিলাকে বৰমাতেৰে এনেকৈ কান্দিলে যে শেষত কান্দিবলৈ তেওঁবিলাকৰ আৰু শক্তি নহ'ল। সেই সময়ত জিজৰিয়েলীয়া অহিনোআম আৰু কৰ্মেলীয়া মৃত নাবলৰ তিৰোতা অবিগল দায়ুদৰ এই
দুজনী ভাৰ্যাকে বন্দী কৰি নিয়া হৈছিল। ইয়াৰ ঘটনাটো হৈছে, দাউদ আৰু তেওঁৰ লগৰ লোকবিলাকে আন নগৰত যুদ্ধ কৰি ঘূৰি আহি দেখিলে যে শত্ৰুৱে তেওঁবিলাকৰ সকলোবোৰ লৈ গ'ল। যুদ্ধলৈ যাওঁতে সকলো ঠিকেই আছিল, কিন্তু যেতিয়া উভতি আহিল সকলো নষ্ট হৈ গৈছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰ পৰিয়ালত সকলোবোৰ বিনষ্ট হৈ গ'ল। মোৰ অৱস্থা অকণো ভাল নহয়। মই সকলো হেৰুৱাই পেলালোঁ, গোটেইবোৰ হেৰুৱালোঁ। এইদৰে কোৱা লোক কোনোবা আমাৰ মাজত আছে নেকি? আপুনি হেৰুওৱা বস্তুবোৰ যিকোনো হ'ব পাৰে। দাউদে যিবোৰক বৰ মৰম কৰিছিল সেইবোৰক হেৰুৱাই পেলালে। সন্তানবিলাককো হেৰুৱালে। শত্ৰুৱে হঠাতে আহি দাউদৰ ঘৰত আক্ৰমণ কৰি দাউদৰ লগত থকা সকলোৰে ঘৰত লুট কৰি লৈ গ'ল। এইদৰে লুট কৰি লৈ যোৱাৰ পাছত দাউদে যেতিয়া ঘূৰি আহি দেখিলে যে সকলো ধ্বংস হৈ গ'ল, ঘৰবিলাক উদং আছিল, তেওঁলোকৰ সকলো বস্তু পুৰি পেলোৱা হৈছিল। বাইবেলত আমি দেখিছোঁ দাউদে কান্দিলে। তেওঁ ইমানেই কান্দিলে যে আৰু কান্দিবলৈ শক্তি নোহোৱা হ'ল। ইমানেই অধিককৈ কান্দিলে। তাৰ কাৰণ হৈছে তেওঁ যাক বৰ মৰম কৰিছিল তেওঁৰ সেই লোকবিলাক দূৰ হৈ গ'ল। চাওঁ আহক 6 পদৰ পৰা। তেতিয়া দাউদ মহাসংকটত পৰিল, কাৰণ লোকবিলাকৰ প্ৰতিজনৰ মন নিজ নিজ পুঁজিৰ নিমিত্তে বেজাৰ লগাত লোকবিলাকে দাউদক শিল দলিয়াই মাৰিবৰ কথা ক'বলৈ ধৰিলে। তথাপি দাউদে নিজ ঈশ্বৰ জিহুৱাত নিজক সবল কৰিলে। পাছে দাউদে অহিমেলেকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক'লে, অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদখন আনা। তেতিয়া অবিয়াথৰে দাউদৰ ওচৰলৈ এফোদখন আনিলে। তেতিয়া দাউদে জিহুৱাৰ গুৰিত সুধিলে, মই সেই সৈন্যদলৰ পাছত খেদি গ'লে সিহঁতৰ লগ পামনে? তাতে জিহুৱাই তেওঁক ক'লে, সিহঁতৰ পাছত যোৱা, কিয়নো অৱশ্যে সিহঁতক লগ পাবা আৰু নিশ্চয় সকলোকে উদ্ধাৰো কৰিবা। দাউদৰ সমস্যাটো আছিল, তেওঁ নিজৰ সকলোবোৰ লোকক হেৰুৱালে আৰু তেওঁৰ যি আছিল সকলোকে তেওঁ হেৰুৱালে। তেতিয়া নিসহায় হৈ তেওঁ হতাশ হৈ পৰিছিল। কান্দিবলৈকো তেওঁৰ আৰু শক্তি নোহোৱা হ'ল। তেওঁ ইমানেই অধিককৈ কান্দিলে। ইমান দুখৰ মাজেৰে তেওঁ গ'ল। আজি আমাৰ মাজত কোনোবা আছে নেকি? কিছুমানে এইদৰে কয় নহয়, কান্দিলেও চকুৰ পৰা চকু পানী নোলোৱা হ'ল। এই অভিজ্ঞতা আপুনি পাইছেনে? পাই আছে নেকি? কান্দিলেও চকু পানী নোলোৱা হ'ল। চকু পানী চকুত শুকাই গ'ল। দাউদেও তেনে অভিজ্ঞতাৰ মাজেৰে গ'ল। তেওঁ বৰ কান্দিলে। এফালে তেওঁ সকলোবোৰ যেতিয়া হেৰুৱালে, নিজৰ লোকবিলাকক হেৰুৱাই যেতিয়া কান্দি আছিল, বাকী লোকসকলেও নিজৰ লোকসকলক হেৰুৱাই ক'বলৈ ধৰিছিল যে ইয়াৰ কাৰণো দাউদেই। দাউদক শিল দলিয়াই মৰাৰ কথা আলোচনা কৰিলে। সেয়া আৰু ভয়ানক কথা। এফালে শত্ৰুৱে আহি দাউদৰ যি আছিল সকলোকে লুট কৰি যেতিয়া লৈ গ'ল, আনফালে তেওঁৰ লগৰ বন্ধুবিলাকো যেতিয়া দাউদৰ শত্ৰু হ'ল, সেই কথাই দাউদক আৰু দুখী কৰিছিল চাগৈ। হয়তো আপোনাৰ জীৱনতো এনেকুৱাই হৈছিল বা হৈ আছে। যিসকলে আপোনাক ভাল নাপায়, আপোনাক সদায় দুখ জাপি থাকে, নিন্দা কৰি থাকে, আপোনাক হিংসা কৰি থাকে, আপোনাৰ জীৱনলৈ দুখ আৰু বিপদ আনিবলৈ বিচাৰি থাকে, আপোনাৰ জীৱনত কিবা নহয় কিবা হানি বা লোকচান কৰিছে চাগৈ। তাতকৈও ডাঙৰ দুখটো কি জানেনে? যিসকলক আপুনি প্ৰেম কৰে, যিসকলে আপোনাক প্ৰেম কৰিব লাগিছিল, তেওঁলোক আজি আপোনাৰ শত্ৰু হৈ গ'ল। আপোনাৰ লগত থকা, আপোনাৰ সহায় হোৱা লোকসকল, আপোনাক সন্মান কৰা লোকসকল আজি আপোনাৰ শত্ৰু হৈ পৰিল। সেই কথাই নিশ্চয় আপোনাক আৰু অধিক দুখ আৰু কষ্ট দিছে চাগৈ। দাউদৰ লগত থকা সকলোৱে একেলগে এই সকলোবোৰৰ কাৰণ দাউদ। সেইকাৰণে আগতে দাউদকেই মাৰি পেলাওঁ, এই বুলি তেওঁলোকে শিল হাতত ল'লে। তেনেকুৱা সময়ত দাউদক কোনে সাহস দিছিল জানেনে আপুনি বাৰু? বাইবেলে কৈছে দাউদে জিহুৱাক সোঁৱৰণ কৰি নিজকে সবল কৰিলে। জিহুৱাক তেওঁ সোঁৱৰণ কৰিলে। জিহুৱাৰ ফালে তেওঁ চালে। জিহুৱাৰ ফালে তেওঁ নিজৰ চকু তুলিলে। এই অৱস্থাত মোক সহায় কৰিব পৰাজন, এই অৱস্থাত মোৰ লগত থকাজন, এই অৱস্থাত যিজনে মোক শান্তি দিব পাৰে, এই পৰাজয়ৰ বোজাৰ পৰা যিয়ে মোক মুক্ত কৰিব পাৰে, সেইজন কেৱল জিহুৱাহে। এই বুলি ভাবি ঈশ্বৰক সোঁৱৰণ কৰি ক'লে, পিতৃ
পিতৃ জিহুৱা, সকলোকে হেৰুৱালোঁ, মোৰ সকলো হেৰাল, মোৰ অৱস্থা বেয়া, মোৰ ভৱিষ্যত এতিয়া কি হ'ব? কওক মই এতিয়া কি কৰোঁ? আজি আমাৰ মাজত এইদৰে প্ৰাৰ্থনা কৰা লোক কোনোবা আছে নেকি? সকলো হেৰুৱাই দিলোঁ, মই নিজৰ সকলো লোকক হেৰুৱালোঁ, মোৰ অৱস্থা কি হ'ব? মোৰ ভৱিষ্যত কি হ'ব? কওক মই এতিয়া কি কৰোঁ? হাত ভৰি লৰাব পৰা নাই, মই এতিয়া কি কৰিম? চিন্তা কৰিব পৰা নাই, সহায় কৰোতা কোনো নাই, মোক বুজি পোৱা লোক কোনো নাই। যিসকল মোৰ আছিল, মোৰ লগত আছিল, তেওঁলোকে মোক এতিয়া ভুল বুজিছে, তেওঁলোকে মোৰ হানি চিন্তা কৰিছে, মই মৰি যোৱাই ভাল বুলি ভাবি আছে। পিতৃ মই এতিয়া কি কৰোঁ? এই অৱস্থাত মই এতিয়া কি কৰিম? মোৰ সকলো লোকক মই হেৰুৱাই পেলালোঁ, মোৰ যি আছিল সকলো হেৰুৱালোঁ, এতিয়া মই কি কৰিম? এই বুলি ভাবি তেওঁ ঈশ্বৰৰ ওচৰলৈ আহিল। প্ৰিয় ভাই ভনীসকল, আজি কোনোবাই এই প্ৰশ্নৰে সৈতে শুনি আছে নেকি? মই কি কৰিম প্ৰভু? মোৰ অৱস্থা অকণো ভাল নহয়, মোৰ ঘৰৰ অৱস্থা ভাল নহয়, মোৰ পৰিয়ালৰ অৱস্থা ভাল নহয়, মোৰ আৰ্থিক অৱস্থা অকণো ভাল নহয়, মোৰ স্বাস্থ্যও ভাল নহয়, মোৰ ল'ৰা ছোৱালীৰ অৱস্থা অকণো ভাল নহয়। প্ৰভু কওক এতিয়া মই কি কৰোঁ? এইবুলি প্ৰাৰ্থনা কৰিবলৈ কোনোবা যুগুত আছেনে? তেন্তে আপোনালৈ ভাল খবৰ। আজি আপুনি নিজৰ মন মুকলি কৰি আন্তৰিকতাৰে মোৰ প্ৰভুক কওক, প্ৰভু কি কৰিম মই একো বুজি পোৱা নাই, কি কৰিম মই একো বুজি পোৱা নাই, আপুনিয়ে মোক মন্ত্ৰণা দিয়ক, আপুনিয়ে মোক সহায় কৰিব লাগিব। সকলোবোৰ মই হেৰুৱালোঁ, সকলোকে মই হেৰুৱালোঁ, এতিয়া মই কি কৰিম পিতৃ? এইবুলি আপুনি চকুলোৰে সৈতে মোৰ প্ৰভুৰ আগত প্ৰাৰ্থনা কৰিলে, আজি প্ৰভুৰ আগত আপুনি প্ৰাৰ্থনা কৰিলে ঈশ্বৰে আজি আপোনাক কি উত্তৰ দিব জানেনে? তুমি যি হেৰুৱালা সেই সকলোবোৰ মই তোমাক আকৌ ঘূৰাই দিম। মই নিজৰ লোকসকলক মুক্ত কৰিব পাৰিমনে? মই নিজৰ লোকসকলক আকৌ ঘূৰাই পাব পাৰিমনে? হেৰুৱাবিলাকক মই আকৌ ঘূৰাই আনিব পাৰিমনে? এই প্ৰশ্নৰে সৈতে ঈশ্বৰৰ ওচৰলৈ দায়ুদ অহাত এটা অতি উত্তম উত্তৰে সৈতে দায়ুদে ঈশ্বৰৰ ওচৰৰ পৰা উভতিল। প্ৰিয়সকল, সেয়া কি? তুমি যি হেৰুৱালা, যাক তুমি হেৰুৱালা, সেই সকলোকে তুমি ঘূৰাই পাবা। আজি ঈশ্বৰে এই কথাকেই আপোনাক কৈ আছে। মোৰ ওচৰলৈ আহি তোমাৰ নিসহায় অৱস্থা, তোমাৰ দুখ কষ্টবোৰৰ কথা, তোমাৰ বেমাৰ আজাৰৰ কথাবোৰ মোক কোৱা। মই তোমাক উত্তৰ দিম, মই তোমাক সমাধান দিম। তুমি যি হেৰুৱালা, যি হেৰুৱাই পেলালা, তাতকৈও শ্ৰেষ্ঠ বিষয়বোৰ মই তোমাক ঘূৰাই দিম। ঈশ্বৰে কিমান অধিককৈ ঘূৰাই দিছিল জানেনে? দায়ুদে হেৰুওৱা পৰিয়ালৰ লোকসকলক সকলোকে ঘূৰাই পালে। তেওঁৰ পৰা দূৰ হৈ যোৱা পৰিয়ালৰ সকলোবোৰ সদস্য উভতি তেওঁৰ ওচৰলৈ আহিল। ইমানেই নহয় প্ৰিয়সকল, তেওঁ ইমানেই আশীৰ্বাদ পালে যে তেওঁ যিমান হেৰুৱাইছিল তাতকৈও অধিক তেওঁ আশীৰ্বাদ পালে। আৰু তেওঁ নগৰৰ চাৰিওফালে থকা লোকসকলৰ সকলোলৈকে তেওঁ উপহাৰ পঠালে। তেওঁৰ পাত্ৰ ইমানেই উপচি পৰিছিল যে শত্ৰুবিলাককো দায়ুদে উপহাৰ পঠাব পাৰিলে। যিসকলে তেওঁক সহযোগ কৰা নাছিল, তেওঁৰ লগত নাছিল, তেওঁলোকৰ বাবেও তেওঁ উপহাৰ পঠিয়াব পাৰিলে। ঈশ্বৰে দায়ুদক তেনেকৈ দিলে। যিসকলে নিজৰ ভাৰ্যা আৰু সন্তানবিলাকক হেৰুৱাইছিল, তেওঁলোকে দায়ুদৰ ওচৰলৈ আহি দায়ুদৰ সৈতে যুদ্ধলৈ যাবৰ বাবে নিজৰ প্ৰস্তুতি দেখুৱাব নোৱাৰি 200 লোক থাকি গ'ল। আমি আহিব নোৱাৰিম দায়ুদ, আমি যুদ্ধ কৰিব নোৱাৰিম, আপোনাৰ লগত আহিব নোৱাৰিম, আমাৰ দ্বাৰাই নহ'ব, এইবুলি কৈ 200জন লোক থাকি গৈছিল। দায়ুদৰ সৈতে কিছুমানে সাহসেৰে অমালিকীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰাত ঈশ্বৰে অদ্ভুত ৰূপে অমালিকীয়াবিলাকক দায়ুদৰ হাতত সোধাই দিলে। আৰু ইমানেই নহয়, সিহঁতৰ সকলোবোৰ সম্পত্তি আৰু সিহঁতৰ
পশুৰ জাক আদি যি আছিল সকলোবোৰ দায়ুদে লুট কৰি নিজৰ লগত আনিলে। তাৰমানে তেওঁ 10 টকা হেৰুৱাইছিল যদি ঈশ্বৰে তেওঁক উভতাই 1000 টকা দিলে। ইমানেই উপচি পৰাকৈ দায়ুদে ঘূৰাই পালে। এইদৰে তেওঁ যেতিয়া উভতি আহিছিল তেতিয়া বাটতে ভাগৰি ৰৈ যোৱা 200 লোক তেওঁলোকৰ ওচৰলৈ দায়ুদ আহিল। তেওঁলোকৰ ওচৰলৈ আহি দায়ুদে কথা কৈ, কেনে আছা, ভালে আছানে? এইদৰে যিসকলে তেওঁক সহযোগ কৰিব নোৱাৰিলে, তেওঁৰ লগত নাছিল, তেওঁলোকৰ সৈতেও দায়ুদে মৰমেৰে কথা কৈ, এয়া লোৱা, আমি লুট কৰি লৈ অহা বস্তুবোৰৰ পৰা তোমালোকেও কিছু লোৱা। তেতিয়া আনবিলাকে ক'বলৈ ধৰিলে, দায়ুদ, এয়া ঠিক কথা হোৱা নাই। কি কাৰণে? এওঁলোক আমাৰ লগত যোৱা নাছিল, মাজতেই ৰৈ গৈছিল, আমাক সহযোগ নকৰিলে, আমাৰ লগত নাহিল, সেইকাৰণে এওঁলোক যোগ্য নহয়। এওঁলোকৰ ভাৰ্যাবোৰক, এওঁলোকৰ সন্তানক দি দিম, কিন্তু আমি যি বস্তু আনিছোঁ তাৰ পৰা এওঁলোকক নিদিম। দায়ুদে কি কৈছে জানেনে? বৰ ভাল কথা, এয়া আমি আনন্দ কৰাৰ সময়। ঈশ্বৰে আমাক উপচি পৰাকৈ দিছে, এওঁলোককো আমি ভাগ দিম। এই বুলি কৈ তেওঁলোককো ভাগ দিলে। আমি কিছুমান লোকৰ নাম আৰু অঞ্চলৰ নাম পঢ়িছিলোঁ। সেই নগৰবোৰত থকা সকলো লোকলৈকো দায়ুদে উপাৰ্জন কৰা উপাৰ্জনৰ পৰা অনেকলৈ উপহাৰ পঠিয়াইছিল। 30 অধ্যায়ৰ পদবোৰ পঢ়িলে আমি তাত কি দেখিবলৈ পাওঁ কওকচোন? দায়ুদে ক্ৰন্দন কৰা দেখিছোঁ। তেওঁ কিমান কান্দিছিল কওকচোন? আৰু কান্দিবলৈকো তেওঁৰ শক্তি নোহোৱা হৈছিল, তেনেকৈ কান্দিলে। কাৰণ কওকচোন, তেওঁৰ ঘৰখন উদং আছিল, ঘৰত কোনো নাছিল। তেওঁ থকা নগৰখন পুৰি পেলোৱা হৈছিল। হতাশ আৰু নিৰাশাৰে পৰিপূৰ্ণ হ'ল। তেওঁৰ গোটেই ভৱিষ্যত অন্ধকাৰ হৈ পৰিছিল। মোৰ পত্নীবোৰৰ কি হৈছে চাগৈ? মোৰ সন্তানবিলাকৰ কি হৈছে চাগৈ? তেওঁলোক ক'ত আছে চাগৈ? তেওঁলোকক কোনে বা লৈ গ'ল? তেওঁলোকৰ কি বা কৰিছে? পত্নীসকল ক'ত বা আছে? সন্তান বা ক'ত আছে? এই প্ৰশ্নবোৰে দায়ুদক বিচলিত কৰিছিল। প্ৰায়ে মাক বাপেকবিলাকে মোৰ ওচৰলৈ আহি কয়, এবাৰ এহাল মাক দেউতাকে আহি ক'লে, ব্ৰাদাৰ, আমাৰ ল'ৰাটো আমেৰিকালৈ গৈছে, সি বৰ চোকা, বৰ ভাল ল'ৰা, সি আমাক বৰ মৰম কৰে, সি আমেৰিকালৈ গৈছে। যোৱাৰ সময়ত 1 মাহমান ভালদৰে কথা পাতিছিল, তাৰ পাছত নাজানো কি হৈ গ'ল, এতিয়া একেবাৰেই ফোন নকৰে। তাৰ ঠিকনাত চিঠি লিখি পঠালেও আমি উত্তৰ নাপাওঁ। ফ্ৰেণ্ডছবিলাকক গৈ চাই আহিবলৈ ক'লোঁ, তেওঁলোকে গৈ ক'লে তেওঁ তাত নাই। 1 মাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, 6 মাহ হৈ গ'ল, 1 বছৰ হৈ গ'ল, 2 বছৰতকৈও অধিক সময় হ'ল। এতিয়ালৈকে আমাৰ ল'ৰাই এটা ফোনো কৰা নাই। সি ভালে আছেনে নাই তাৰ বাতৰিও পোৱা নাই। সি ক'ত থাকে নাজানো, তাৰ কি হৈছে নাজানো। প্ৰতিদিনে আমি অপেক্ষা কৰি আছোঁ, আমাৰ ল'ৰাৰ পৰা কেতিয়া এটা ফোন আহিব, আমাৰ ল'ৰাৰ পৰা কেতিয়া এটা ফোন আহিব ভাবি বৰ আশাৰে চাই আছোঁ। তাৰ কি হৈছে নাজানো, এতিয়া ক'ত আছে নাজানো। সেই মাক দেউতাকৰ মুখমণ্ডললৈ চালে তেওঁলোকৰ দুখ দেখা পোৱা যায়, বেদনা আৰু চিন্তা। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰ পত্নী ক'লৈ গুচি গ'ল মই নাজানো, মোৰ স্বামী ক'লৈ গুচি গ'ল মই নাজানো, মোৰ ছোৱালীজনী, যিজনী যুৱতী ছোৱালী, ঘৰ এৰি তাই গুচি গ'ল, ক'লৈ গ'ল মই নাজানো। ল'ৰাটো পঢ়িবলৈ গৈছিল, চাকৰি কৰিম বুলি গৈছিল, ক'লৈ গ'ল নাজানো। মোৰ ঘৰৰ মানুহ মোৰ পৰা দূৰ হৈ গ'ল, কি হ'ল একো নাজানো। এনেকুৱা প্ৰশ্নবিলাকেৰে সৈতে আপুনি এই বাৰ্তা শুনি আছে নেকি? তেন্তে শুনক, আপোনাৰ আগতেও দায়ুদ এনেকুৱা অভিজ্ঞতাৰ মাজেৰে গ'ল। নিজৰ হেৰুওৱা লোকসকলৰ বাবে দায়ুদেও বৰ বেজাৰ কৰি কান্দিলে। ইমানেই অধিককৈ কান্দিছিল যে তেওঁ কন্দাৰ সময়ত চকুৰে চকুপানী নোলোৱা হৈ গৈছিল। উচুপি উচুপি কান্দিছিল, কিন্তু চকুপানী নাছিল। এয়া আৰম্ভণি আছিল যেতিয়া আমি 30 অধ্যায়ত দায়ুদক দেখিলোঁ। তেওঁ এনেকুৱা অৱস্থাত আছিল, একেবাৰে অকলশৰীয়া হৈ পৰিছিল, একাকী হৈ পৰিছিল, সকলোকে হেৰুৱালে, সকলো হেৰুৱালে। তেনেকুৱা সময়ত দায়ুদে পোনে পোনে ঈশ্বৰৰ চৰণত পৰি ক'লে, প্ৰভু, মই এতিয়া কি কৰোঁ?
প্ৰভু মই এতিয়া কি কৰিম? ঈশ্বৰৰ ওচৰলৈ আহি তেওঁ কান্দোতে ঈশ্বৰে কি কৰিলে জানেনে? তেওঁ হেৰুওৱা পৰিয়ালৰ গোটেইবোৰ লোকসকলক উভতাই তেওঁৰ ওচৰলৈ লৈ আহিল। প্ৰিয়সকল, তেওঁ যি যি হেৰুৱালে সেই সকলোকে ঈশ্বৰে দুগুণে 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 আশীৰ্বাদেৰে উভতাই দি দিলে। প্ৰিয়সকল, ঈশ্বৰে দাউদক কিমান আশীৰ্বাদ কৰিছিল জানেনে? তেওঁ পোৱা আশীৰ্বাদবোৰ তেওঁ লুকুৱাই ৰাখিব নোৱাৰা পৰিমাণৰ তেওঁৰ চাৰিওফালে থকা লোকসকলক বিলাই দিব পৰাকৈ পালে। প্ৰায়েই আমি দেখিবলৈ পাওঁ কিছুমান লোকৰ ঘৰত আমৰ গছ থাকে। সেই আমৰ গছডালত বহুত ফল লাগি থাকে। তেওঁলোকে আচাৰ বনালেও কিমান বনাব কওক? তেওঁলোকক যিমান প্ৰয়োজন সিমান আচাৰ বনালে আৰু বহুতো ফল থকাত, বহুতো ফল লগাত তেওঁলোকে কি কৰিব কওক? সেই আম গছডালৰ পৰা আমবোৰ পাৰি ওচৰ চুবুৰীয়া সকলোকে, ইঘৰক সিঘৰক, সন্মুখৰ ঘৰক সকলোকে বিলাই দিয়ে। দিয়ে নে নিদিয়ে? অৱশ্যে কিছুমান কৃপণ লোকো থাকে, যিমান ফল লাগিলেও কাকোকেই এটা ফলো নিদিয়ে। এওঁলোককনো কিয় দিব লাগে? তেওঁলোককনো কিয় দিব লাগে? তেনেকুৱা লোকৰ বাবে আমি একো কৰিব নোৱাৰোঁ। গছডালত যেতিয়া বহুতো ফল লাগিছে তেতিয়া কি কৰিব কওক? সেই চুবুৰীটোত থকা সকলোকে সেই ফলবোৰ বিলাবলৈ চেষ্টা কৰে। কিয়? ইমানকৈ ফল লাগিছে। দাউদৰ জীৱন কেইটামান ঘণ্টাৰ আগতে একেবাৰে ওলোটা অৱস্থাত আছিল, কিন্তু কেইটামান ঘণ্টাৰ পাছত, কেইটামান মুহূৰ্তৰ পাছত দাউদৰ জীৱন পৰিপূৰ্ণ হৈ উপচি পৰাৰ অৱস্থালৈকে গৈ পালে। তেওঁ শুকাই যোৱা অৱস্থাৰ পৰা আৰু এইদৰে পৰিপূৰ্ণ হৈ উপচি পৰাৰ মাজত কেৱল এটা কাৰ্য হৈছিল। সেয়া কি জানেনে? দাউদে ঈশ্বৰৰ ওচৰলৈ আহি, পিতৃ মই এতিয়া কি কৰিম? কান্দিলে, চকুলো টুকিলে। ঈশ্বৰে উত্তৰ দিলে। কি দিলে জানেনে? তুমি হেৰুওৱা তোমাৰ লোকসকলক মই তোমাক ঘূৰাই দিম। তুমি হেৰুওৱা সকলোবোৰ তুমি ঘূৰাই পাবা, তুমি লাভ কৰিবা। সবল হৈ থাকা। সেই বাক্য দাউদে শুনি ভৰসা কৰিলে। এতিয়া আমি দেখিলোঁ নহয়, কিমানবোৰ লোকক যে তেওঁ উপহাৰ দিলে। তেওঁ পোৱা আশীৰ্বাদবোৰ বহুতো লোকক বিলাই দিলে। তেওঁ হেৰুওৱা সকলোবোৰ তেওঁ ঘূৰাই পালে। আজি আমাৰ মাজত কোনোবা আছে নেকি? ব্ৰাদাৰ, আপুনি কাক কথা কৈ আছে? আপুনি নাজানে, কিন্তু মই জানো ঈশ্বৰে এই বাৰ্তাৰ দ্বাৰাই আজি মোকেই কথা কৈ আছে। এইদৰে কোৱা লোক আছে যদি হাত দেখুৱাবনে? ঈশ্বৰে মোক কথা কৈ আছে। তেন্তে আমি কি কৰিব লাগে? দাউদৰ নিচিনাকৈ প্ৰাৰ্থনা কৰি ক'মনে? প্ৰভু কওক মই কি কৰিম? প্ৰভু মই কি কৰিম বুজি পোৱা নাই। আপুনিয়ে মোৰ সহায় প্ৰভু। আপুনিয়ে মোৰ ভৰসা প্ৰভু। আপুনিয়ে মোৰ আশ্ৰয়স্থান প্ৰভু। প্ৰাৰ্থনা কৰিবনে? পবিত্ৰ পিতা, আপুনি দাউদক কৃপা কৰিলে, দাউদক দৰ্শন দিলে, দাউদৰ চকু পানীবোৰলৈ মন কৰিলে, দাউদক শান্তি দিলে। তেওঁ হেৰুওৱা লোকসকলক আৰু তেওঁ হেৰুওৱা সকলোবোৰ ঘূৰাই দিলে। আজি আপোনাৰ সন্মুখত যিমান লোকে চকুলোৰে প্ৰাৰ্থনা কৰি আছে পিতৃ, ভগ্ন হৃদয়ৰে সৈতে প্ৰাৰ্থনা কৰি আছে, আন্তৰিক বেদনাৰে আপোনাৰ উপস্থিতিত নিবেদন কৰি আছে, প্ৰভু তেওঁলোকক অৱহেলা নকৰিব, নেৰিব। নিজৰ ঘৰৰ পৰা এই বাক্য শুনি থকা প্ৰতিজনকে থিৰে ৰাখক পিতৃ। তেওঁলোকক শান্তিৰে ৰাখক পিতৃ। তেওঁলোকক আনন্দেৰে ৰাখক পিতৃ। তেওঁলোকৰ জীৱনত শুধৰণি পাব লাগে পিতৃ। প্ৰতিটো পৰিয়াল আপোনাৰ বাবে যুগুত থাকিব লাগে। পবিত্ৰ কৰা হোৱা পৰিয়াল হিচাপে নিজৰ জীৱন কটাব লাগে। পিতৃ এনে অনুগ্ৰহ, এনে কৃপা পিতৃ এই সময়ত প্ৰাৰ্থনা কৰি থকা প্ৰতিজনকে প্ৰদান কৰক। যীশুখ্ৰীষ্টৰ নামেৰে মাগিছো পিতৃ, आमेन। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद
72